হেল্ল' এভৰিৱান, মই বিকাশ কলিতা তোমালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ হৈ যোৱা শিৱসাগৰ ডিষ্ট্ৰিক্টৰ প্ৰথম ইউনিট টেষ্টৰ সাধাৰণ গণিতৰ কুৱেশ্যন পেপাৰখন। এতিয়া কুৱেশ্যন পেপাৰখনৰ প্ৰথম কুৱেশ্যনটোত আমাক দিয়া আছে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফলত কোন ধৰণৰ সংখ্যা সদায় পোৱা যায়। এতিয়া যদি মই এটা পৰিমেয় সংখ্যাৰ লগত এটা ধৰা অপৰিমেয় সংখ্যা ধৰা হল মই উদাহৰণ দিলো তোমালোকে এটা পৰিমেয় সংখ্যা 2 তাৰ লগত যদি মই এটা অপৰিমেয় সংখ্যা ধৰা √2 প্লাস কৰো তেতিয়া এই সংখ্যাটো যেটো সংখ্যা পালো মই এই সংখ্যাটো সদায় এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব। গতিকে প্ৰথমটোৰ এনসার আমাৰ কি হ'ব অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। কুৱেশ্যন নাম্বাৰ 2 টোত কি দিয়া আছে আমাক 2 টোত কি আছে তো ভালদৰে মন দিবা তোমালোকে ইয়াত কি কৈছে এটা পানীৰ টেংকি এ তাৰ মানে আমাক কি কৈছে এটা পানীৰ টেংকি এৰ কথা কৈছে আৰু এটা পানীৰ টেংকি বিৰ কথা কৈছে। এটা প্ৰথম পানীৰ টেংকিটোৱে প্ৰতি সেকেন্ডত 2/3 লিটাৰ পানী ওলাই দিয়ে আৰু এইটো কিমান দিয়ে 3/5 লিটাৰ পানী ওলাই যায় হল। এটা কোনটো টেংকিৰ পানী ওলাই যোৱাৰ হার অবিৰত পৌনপুনিক। এতিয়া অবিৰত পৌনপুনিক মানে কি আছিল অবিৰত পৌনপুনিক মানে হল যে দশমিকৰ পিছত আমাৰ কি হয় কোনোবা সংখ্যা এটা হওক দুটা হওক তিনিটা হওক কি হ'ব ৰিপিট হ'ব। কি হ'ব বুলি কৈছো মই বাৰে বাৰে আহি থাকিব। যদি অবিৰত অপৌনপুনিক নহয় তেতিয়াহলে কি নহয় আমাৰ ৰিপিট নহয়। গতিকে আমি ইয়াত কি চাব লাগিব যি দুটা আমাক ভগ্নাংশ দিয়া আছে এ টেংকিৰ আৰু বি টেংকিৰ আমি হৰণ কৰি চাম। প্ৰথমটোত আমাক কিমান দিয়া আছে 2/3 তাৰ মানে 3ৰে কিয় হৰণ কৰিব লাগিব 3ৰে 2 হৰণ কৰিব লাগিব। যদি মই হৰণ না যায় দশমিক দিলো কিমান আহিল 0 আহিল কিমান হল 6 3 গুণ 18 হল 20ৰ পৰা 18 গলে কিমান থাকিব 2 আকৌ 2 আহিল 0 তাৰ মানে 6 টো কি হৈ আছে ইয়াত ৰিপিট হৈ আছে। গতিকে মই 2/3 মানে মই কিমান পালো ইয়াত 0.666 ডট 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 বাইটক মই লিখিব পাৰো 0.6 বাৰ আৰু এইফালে মোৰ কিমান আছে 3/5 গতিকে 5 এৰে কি হৰণ আমাৰ 3 হৰণ কৰিব লাগিব হৰণ না যায় দশমিক দিলে এটা 0 আহিল 5 6 গুণ 30 হল। গতিকে ইয়াত কিমান হল আনসারটো আমাৰ 3/5 = 0.6 হে হৈ গল আমাৰ দশমিকৰ পিছত। গতিকে ইয়াত আমাৰ কোনটো হ'ব আমাৰ অবিৰত পৌনপুনিক টেংকি এ। গতিকে ইয়াৰ এনসার কি হ'ব যদি আমাক সুধিছে কোনটো টেংকিৰ পানী ওলাই যোৱাৰ হার অবিৰত পৌনপুনিক দশমিক হ'ব। গতিকে কোনটো হবে এনসার আমাৰ টেংকি আমাৰ এ হ'ব টেংকি এ। এতিয়া কুৱেশ্যন নাম্বাৰ 3 টোত কি দিছে চাবা কুৱেশ্যন নাম্বাৰ 3 টোত কৈছে যে দুটা অপৰিমেয় সংখ্যাৰ গুণফল 12। কি কৈছে আমাক দুটা অপৰিমেয় সংখ্যাৰ গুণফল 12 দুটা সংখ্যা অপৰিমেয় হ'ব পাৰে নে নোৱাৰে সুধিছে আৰু এটা উদাহৰণ দিব দিছে। এতিয়া কি কৈছে আমাক দুটা যিকোনো দুটা অপৰিমেয় সংখ্যাৰ গুণফলটো কিমান হ'ব বুলি কৈছে আমাক গুণফলটো কৈছে 12 বুলি হল গুণফলটো 12 হল। যদি গুণফলটো 12 হল এতিয়া আমাক সুধিছে যে সংখ্যা দুটা অপৰিমেয় হ'ব পাৰে নে নোৱাৰে এতিয়া আমি কৰি চাব লাগিব। মই যদি তোমালোকক কওঁ যে ধৰা মই কলো যে ইয়াত দুটা তোমালোকে এটা √3 লোৱা হল আৰু এটা লোৱা 4√3 এটা মই √3 ললো এটা মই কি ললো 4√3 ললো। এতিয়া এই দুটাক যদি মই কি কৰো পূৰণ কৰিলে কিমান হ'ব চাবাচোন তোমালোকে এতিয়া √3 কিমান হল 3 আৰু এটা কি আছে 4 3 কিমান হৈ গল 12। গতিকে মই ইয়াত কি পালো এইটো এটা অপৰিমেয় সংখ্যা এইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা দুটা পূৰণ কৰিলে 12 পালো। তাৰ মানে কি হ'ব পাৰে দুটা অপৰিমেয় সংখ্যা হ'ব পাৰে লিখিলো হল আৰু উদাহৰণ দিলোৱে মই এটা কি হল এটা হ'ব √3 এটা হ'ব কিমান 4√3। গতিকে কুৱেশ্যন নাম্বাৰ 3 টোৰ এনসাৰো আমাৰ হৈ গল। তাৰপিছত 4 টোত কৈছে আমাক যদি এক চলকযুক্ত এটা বহুপদৰ মাত্ৰা 3 হয়। কি কৈছে আমাক এক চলকযুক্ত এটা বহুপদৰ মাত্ৰা 3 হয় তেন্তে বহুপদটোৰ সাধাৰণ আৰ্হিটো লিখা। এইটো তোমালোকৰ কিতাপত দিয়াই আছে যে যিকোনো এটা এক চলকযুক্ত আমাৰ যিকোনো এটা এক চলকযুক্ত বহুপদৰ আৰ্হি আমাৰ কি হয়
আৰু মাত্ৰা কিমান কৈছে আমাক 3 কৈছে কিমান হ'ব ax³ মাত্ৰা যেহেতু 3 হাইয়েস্ট কিমান হ'ব লাগিব আমাৰ পাৱাৰ x 3 হ'ব লাগিব এইটো মনত ৰাখিবা যে মাত্ৰা যদি 3 বুলি কয় আমাৰ পাৱাৰ কিমান হ'ব লাগিব হাইয়েস্ট 3 হ'ব লাগিব আৰু যদি মাত্ৰা 4 বুলি কয় আমাৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব লাগিব 4 হ'ব লাগিব ইয়াত 3 হ'ব তাৰপিছত bx² প্লাছ cx প্লাছ d এতিয়া য'ত আমাৰ a, b, c, d কি হয় ধ্ৰুৱক এইকেইটা ধ্ৰুৱক সংখ্যা আকৌ প্ৰথমটো 0 হ'ব নোৱাৰে কিয় 0 হ'ব নোৱাৰে প্ৰথমটো 0 হ'লে x³ ৰ ভ্যালু নাথাকিবই গতিকে আমি কি লিখিব লাগিব আৰু আমাৰ a not equal to 0 এটো কি হ'ব নোৱাৰে আমাৰ 0 হ'ব নোৱাৰে এটা কোৱেশ্চন নম্বৰ 5 টোত কি দিয়া আছে চাও আমাৰ কোনটো বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় কি সুধিছে আমাক কোনটো বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় বুলি কৈছে আমি জানো কোনটো বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় আমাৰ কোৱেশ্চন নম্বৰ 4 টো কি হ'ব আমাৰ শূন্য বহুপদ কি হ'ব আমাৰ শূন্য বহুপদ শূন্য বহুপদৰ মাত্ৰাটো আমাৰ কি নহয় সংখ্যাবদ্ধ নহয় এটা কোৱেশ্চন নম্বৰ 6 টোত কি কৈছে আমাক যদি সংখ্যা ৰেখাত বিন্দু p এ ৰুটটোক প্ৰতিনিধিত্ব কৰে তেন্তে বিন্দু p ৰ অৱস্থান কোন দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ মাজত হ'ব এতিয়া আমি যে ৰুটটো আমি কি কৰিছিলো সংখ্যা ৰেখাত বহুৱাইছিলো ইয়াত তোমালোকে যদি চোৱা এই যে ৰুটটো মই সংখ্যা ৰেখাত বহালো এই পইণ্টটো p হৈ গল এই p পইণ্টটো এতিয়া কাৰ মাজত আছে আমাৰ এইটো তোমালোকৰ 1 এইটো 1 আৰু কাৰ মাজত আছে 2 ৰ মাজত আছে গতিকে ইয়াত যে আমাক কোৱেশ্চনটো সুধিছে যে যদি সংখ্যা ৰেখাত বিন্দু p এ ৰুটটোক প্ৰতিনিধিত্ব কৰে তেন্তে p ৰ অৱস্থান কোন দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ মাজত হ'ব কোন দুটা অখণ্ড সংখ্যাৰ মাজত হ'ব আমাৰ ইয়াত এনসাৰ হ'ব 1 আৰু 2 ৰ মাজত হ'ব হল এটা কোৱেশ্চন নম্বৰ তাৰ পিছত আমাৰ 7 টোত কি দিয়া আছে কাৰ্তীয় ক্ষেত্ৰ প্ৰণালীত এটা বিন্দু অংকন কৰিবলৈ দুটা সংখ্যা লাগে এই সংখ্যা দুটাক একেলগে কি বুলি কোৱা হয় এতিয়া কাৰ্তীয় সমতলত যে আমি বিন্দু বিলাক বহুৱাও তাতে আমাৰ কি থাকে আমাৰ দুটা এনেকৈ বিন্দু থাকে ধৰা মই বিন্দু গলো 2,3 যিকোনো বিন্দু থাকে এই বিন্দু দুটাক যে আমি বহুৱাইছিলো এইটোক আমি কি বুলি কওঁ এইটোক আমি কি বুলি নাম দিছিলো এইটোক আমি কওঁ স্থানাংক বুলি কি বুলি কওঁ স্থানাংক বুলি যে এ বিন্দুৰ স্থানাংক 2,3 বা বি বিন্দুৰ স্থানাংক কি হ'ব বেলেগ হ'ব পাৰে গতিকে 7 নম্বৰ কোৱেশ্চনৰ এনসাৰ আমাৰ কিমান হ'ব আমাৰ স্থানাংক হ'ব আমি বিন্দুক যিকোনো বিন্দুক আমি কি বুলি কওঁ স্থানাংক বুলি কওঁ এটা তাৰ পিছৰ কোৱেশ্চনটোত আমাক কি দিয়া আছে x³ - x² প্লাছ x - 1ক x প্লাছ 1 এৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা আমাক কি নিৰ্ণয় কৰিব দিছে ভাগশেষ নিৰ্ণয় কৰিব দিছে প্ৰথমতে আমি চাও ইয়াত কি দিয়া আছে আমাৰ x³ - x² প্লাছ x - 1 কি দিয়া আছে প্লাছ x - 1 এতিয়া এইটোক মই কি কৰিব px বুলি ধৰি লম ধৰা হল px equal to x³ - x² plus x minus 1 আৰু এটা আমাক কিমান দিয়া আছিল x plus 1 equal to 0 তাৰ মানে x equal to কি হ'ব -1 আৰু এটো কি হয় বুলি কৈছিল আমাৰ কি উলিয়াব দিছিল আমাক ইয়াত যে ভাগশেষ উলিয়াব দিছিল কি কৈছিল ইমানেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা এতিয়া আমি ভাগশেষ উলিয়াব লাগিলে কি কৰিম x ৰ ভ্যালু -1 ওলাল গতিকে p কিমান উলিয়াম আমি p -1 কিমান হ'ব -1 হোল কিউব -1 হোল স্কয়ার প্লাস -1 এটা -1 তিনিটা পূৰণ কৰিলে কিমান হয় যেটো কিউব আছে -1 হ'ব -1 হোল স্কয়ার কৰিলে প্লাস হল আগত যেটো ডাল -1 আছে -1 হল প্লাসে মাইনাসে মাইনাস এটো মাইনাস গতিকে আমাৰ কিমান হ'ব ইয়াত 1 2 3 4 কিমান হ'ব -4 হ'ব গতিকে এইটোই হল আমাৰ কোৱেশ্চন নাম্বাৰ 8 ৰ এনসার এটা কোৱেশ্চন নাম্বাৰ 9 ত আমাক কি দিয়া আছে এখন বিদ্যালয়ৰ প্ৰথম গোট মূল্যায়নত ৰিয়াৰ গণিতত নম্বৰ আছিল 50ৰ ভিতৰত 30 আৰু দ্বিতীয় গোট মূল্যায়নত তাই 50ৰ ভিতৰত কিমান নম্বৰ পালে
35 নম্বৰ পালে এতিয়া ৰিয়াৰ নম্বৰ শতকৰা হিচাপত কিমান বৃদ্ধি পালে সুধিছে এতিয়া তুমি যদি 50ৰ ভিতৰত আমাক যদি ক'লে হয় তেতিয়া কিমান নম্বৰ বৃদ্ধি পাইছে 5 নম্বৰ বৃদ্ধি পাইছে আমাক শতকৰা মানে আমি সদায় কিমানত উলিয়াও 100ত উলিয়াও 100ৰ পাৰ্চেন্টৰ ভিতৰত মানে কিমান পাৰ্চেন্ট ওলাইছে আমি সেইটো ইয়াত কি কৰিব লাগে ওলাব লাগে এতিয়া আমি প্ৰথম গোটৰ কথা কওঁ এইটো কি কম আমি প্ৰথম গোট মূল্যায়নৰ শতকৰা নম্বৰ প্ৰথম গোট মূল্যায়নৰ শতকৰা নম্বৰ কিমান হ'ব কিমান পাইছিল পায় 30 কিমানৰ ভিতৰত পাইছিল 50 গতিকে আমি কিমান শতকৰা উলিয়াব গৈছো শতকৰা নম্বৰ 100ত উলিয়াব লাগিব 00 কেনসেল 5.2 কিমান হ'ল আমাৰ 60% নম্বৰ পাইছে এতিয়া দ্বিতীয় গোট মূল্যায়নৰ শতকৰা নম্বৰ আমাৰ কিমান হ'ব কিমান পাইছিল তাই 35 পাইছিল কিমানৰ ভিতৰত 50 আৰু এইফালে হ'ব 100 00 কেনসেল 5ৰে 2 কিমান হ'ল আমাৰ 70% এটাকে আমাক কিমান শতকৰা বৃদ্ধি হৈছে সুধিছে গতিকে বৃদ্ধি কিমান হৈছে 70 বিয়োগ 60 কিমান হ'ল আমাৰ 10% গতিকে এইটোৰ আনসাৰ কিমান হ'ল আমাৰ বৃদ্ধি 10% এটা কোৱেশ্চন নম্বৰ 10 তত আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 10 তত আমাক কি কৈছে 2 to the power 3/5 plus 4 to the power 1/5 ৰ কি কৰিব দিছে আমাক পূৰণ কৰিব দিছে 2 to the power 3/5 পূৰণ 4 to the power 1/5 কি কৈছে আমাৰ 2 to the power 3/5 পূৰণ 4 to the power 1/5 এতিয়া এই কোৱেশ্চনটোত তোমালোকে ভালদৰে মন দিবা ইয়াত যদি তোমালোকে চোৱা ইয়াত আমাৰ কি আছে ইয়াতো 2 আছে ইয়াত কি আছে কিন্তু 4 আছে গতিকে আমাৰ একো ফৰ্মুলাত নপৰে ওপৰতো একে নাই তলতো একে নাই কিন্তু মই 4টোক কি লিখিব পাৰো 4টোক মই 2 স্কয়াৰ লিখিব পাৰো গতিকে মই ইয়াত কি লিখি দিম 4টোক 2 স্কয়াৰ আৰু ওপৰত যেটো 1/5 আছে এটো পূৰণ হৈ যাব গতিকে আমাৰ ইয়াত কিমান হ'ব 3/5 পূৰণ 2/5 এটা যেহেতু আমাৰ তলৰ দুটা কি আছে একে আছে গতিকে আমাৰ ফৰ্মুলাত পৰি গল কোনটো ফৰ্মুলাত পৰি গল আমাৰ যে আমাৰ a to the power m পূৰণ a to the power n হলে আমাৰ কি হয় a to the power m plus n গতিকে ইয়াতো মই কি কৰি দিব পাৰিম 2 ওপৰত 3/5 plus 2/5 লিখি দিব পাৰিম লিখি দিয়াৰ পিছত আমাৰ কিমান হ'ব প্লাস কৰিলে তলতটো একে আছে 5 3 plus 2 কিমান হ'ল 2 to the power 5/5 5/5 কৰিলে কিমান হ'ব 5ক 5 হৰণ কৰিলে 1 গতিকে এনসাৰটো আমাৰ কিমান হ'ল ইয়াত 2 হ'ল এতিয়া নেক্সট কোৱেশ্চনটোত আমাক কিমান দিয়া আছে কোৱেশ্চন নম্বৰ 11ত আমাক কি কৈছে px মানে দিয়া আছে তাৰ মাত্ৰাটো সুধিছে ইয়াত যদি তোমালোকে ভালদৰে মন দিয়া px ৰ মাত্ৰা মানে কি হয় আমাৰ যেটো আমাৰ চলক দিয়া থাকে এই চলকটোৰ কি হয় হাইয়েস্ট ডিগ্ৰীটো বা চলকৰ ওপৰত আমাৰ যেটো পাৱাৰ থাকে তাৰ আমাৰ হাইয়েস্টটো চাব লাগে আমাৰ সকলোতকৈ কি চাব লাগে বেছিটো চাব লাগে সূচকৰ বেছিটো ইয়াত কিমান আছে 100ৰ ওপৰত 6 আছে 100ৰ ওপৰত 7 100ৰ ওপৰত 5 বেছিটো কিমান হ'ল 7 গতিকে আমাৰ মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 7 কোৱেশ্চন নম্বৰ 12 তো তোমালোকে ভালদৰে মন দিবা ইয়াত কি কৈছে আমাক অমৃতৰ বিদ্যালয় টেঙৰ ঘৰৰ পৰা 5 কিলোমিটাৰ পশ্চিমে 5 কিলোমিটাৰ কোনফালে বুলি কৈছে আমাৰ পশ্চিম ফালে বুলি কৈছে আৰু 3 কিলোমিটাৰ কোনফালে বুলি কৈছে আমাৰ উত্তৰে বুলি কৈছে তেও নিজা ঘৰ আৰু বিদ্যালয়ক এটা স্থানাঙ্ক সমতলত এনেদৰে বহুৱালে যাতে টেঙৰ ঘৰ মূল বিন্দুত অৱস্থিত কি কৈছে আমাক অমৃতৰ যেটো ঘৰ সেই ঘৰটো ক'ত আছে আমাৰ যে কাৰ্টেসীয় সমতল আছিল তাৰে মূল বিন্দুত আছে তাৰ পিছত আছে আমাক কৈছে যে ধনাত্মক এক সখ্য ঘৰৰ পূব দিশক সূচায় ধনাত এক সখ্যৰ ধনাত্মক ফালে যদি পূব হয় এটা ঋণাত্মক ফালে কি হ'ব আমাৰ নিশ্চয় পশ্চিম হ'ব যদি স্থানাঙ্ক সমতলৰ স্কেলটো আমাক কি কৈছে 1 একক সমান
1 কিলোমিটাৰ বুলি কৈছে 1 একক মানে কিমান কৈছে 1 কিলোমিটাৰ তেন্তে টেঙৰ বিদ্যালয়ৰ স্থানাংক কি হ'ব সুধিছে এতিয়া তোমালোকে এটা বস্তু জানা যে আমাৰ কি হয় যিকোনো মেপৰ ক্ষেত্ৰতে আমাৰ ওপৰ ফালে নৰ্থ থাকে তোমালোকে যদি মেপ আঁকিছা গম পাবা ওপৰ ফালে আমাৰ কি থাকে নৰ্থ থাকে তল ফালে আমাৰ কি থাকে সাউথ থাকে এইফালে আমাৰ ওয়েস্ট থাকে আৰু এইফালে কি থাকে আমাৰ ইষ্ট থাকে এটা আমাক কোৱেশ্চনটো তথাপি কৈ দিয়াই আছে যে আমাৰ ধনাত্মক ফালে কি বুলি কৈছে পূব ইষ্ট মানে হল পূব গতিকে এইফালে মোৰ কি হ'ব পূব এইফালে হ'ব মোৰ পূব হল মাজতটো কি বুলি কৈছে ঘৰ বুলি কৈছে তাৰ মাজতটো তাৰ ঘৰ হল এইফালে যদি পূব হয় এইফালে কি হ'ব আমাৰ এইফালে হ'ব পশ্চিম ওপৰ ফালে কি হ'ব আমাৰ নৰ্থ মানে উত্তৰ আৰু তল ফালে আমাৰ কি হ'ব দক্ষিণ এতিয়া কৈছে যে ঘৰৰ পৰা 5 কিলোমিটাৰ কোনফালে যাব কৈছে পশ্চিমৰ ফালে গতিকে ইয়ালৈ আহিলো মই আৰু 3 কিলোমিটাৰ উত্তৰত গতিকে 3 কিলোমিটাৰ ক'ত হ'ব ইয়াত তাৰ মানে এই বিন্দুটোৰ স্থানাংক আমাৰ কিমান হ'ব -5,3 যেহেতু x অক্ষৰ ফালে কিমান আহিলো -5 আৰু y ৰ ওপৰ ফালে মই কিমান গলো 3 একক গলো গতিকে এই বিন্দুটোৰ স্থানাংক মোৰ কিমান হ'ল -5,3 গতিকে এইটোৰ এনসাৰ মই কিমান লিখিব লাগিব এনসাৰ হ'ব -5,3 এতিয়া নেক্সট কোৱেশ্চনটোত আমাক কি দিয়া আছে এতিয়া আহিল আমাৰ 2 নম্বৰী কোৱেশ্চন ওপৰৰ কেইটা আমাৰ কিমান আছিল 1 নম্বৰ কৈ আছিল এতিয়া 2 নম্বৰী কোৱেশ্চনৰ প্ৰথম আমাৰ কিমান দিয়া আছে 13ত যে যদি x = 3 + 2√2 হয় কিমান বুলি কৈছে x = 3 + 2√2 আমাক কি উলিয়াব দিছে x + 1/x এতিয়া 13ত আমাক কি কৈছে আমাক দিয়া আছে x = 3 + 2√2 হল আমাক কিহৰ মান উলিয়াব দিছে x + 1/x = উলিয়াব দিছে এতিয়া 1/x মানে প্ৰথমতে আমি উলিয়াই লও কিমান হ'ব 1/3 + 2√2 হল এতিয়া এইটোক মই কি কৰিম তলত যেহেতু প্লাস আছে কিহেৰে মাল্টিপ্লাই কৰিম মাইনাসেৰে অটো পৰিমেয় কৰিব লাগে এইটোৱে আমাৰ ৰুল আছিল 3 + 2√2 3 - 2√2 এতিয়া এইটো কি কৰিছে আমাৰ তলতটো a + b a - b ফৰ্মুলাত পৰিছে কিমান হয় আমাৰ a + b a - b a² - b² গতি কিমান হ'ব 3² - 2√2 হোল স্কয়াৰ ওপৰতটো এইটোই থাকিব এটো কিমান হল আমাৰ 3 - 2√2 9 - 2 দুগুণ 4 √2 স্কয়াৰ কৰিলে আমাৰ কিমান হয় 2 হয় 2 আৰু 2 2 গুণ কিমান হ'ব 4 হ'ব 4 আৰু 2 পূৰণ কৰিলে কিমান হল 8 হল 9 ৰ পৰা 8 গলে কিমান থাকিল আমাৰ 1 থাকিল গতি কিমান হ'ব 3 - 2√2 মানে আমি 1/x ৰ ভ্যালু পাই গলো এতিয়া 1/x ৰ ভ্যালু যেহেতু পাই গলো এতেকে x + 1/x মানে কিমান হ'ব আমাৰ 3 + 2√2 + 3 - 2√2 কিমান হ'ব 3 + 2√2 + 3 এইফালে আহিল মাইনাস প্লাস ক্যান্সেল 2√2 ৰ আগত ইয়াত প্লাস আছে ইয়াত মাইনাস আছে 3 + 3 কিমান হৈ যাব আমাৰ এনসাৰটো 6 হৈ যাব গতিকে আমাৰ কোৱেশ্চন নম্বৰ 13 ৰ এনসাৰ আমি কিমান পালো 6 পালো এটা কোৱেশ্চন নম্বৰ 14 ত আমাক কি দিয়া আছে x + 1/x = 5 হলে আমাক কি উলিয়াব দিছে x² + 1/x² ৰ ভ্যালু উলিয়াব দিছে গতিকে কোৱেশ্চন নম্বৰ 14 ত আমাক কোৱা আছে x + 1/x = 5 এতিয়া মই কি কৰিম ইয়াত দুয়োফালে বৰ্গ লম দুয়োফালে কি লম বুলি কৈছো মই বৰ্গ লম হল এইটো মোৰ কিহত পৰিল ফৰ্মুলাত পৰিল a + b হোল স্কয়াৰ কিমান আছিল আমাৰ a + b হোল স্কয়াৰ যে a² + twice ab + b² মই হেমতে কৰি যাম x² + 2 প্ৰথমটো কিমান আছে x * x দ্বিতীয়টো কিমান আছে ইয়াত 1/x যেহেতু ফৰ্মুলাটোত আমাৰ কি আহি যায় দুই এটা আহি যায় তাৰ পিছত a মানে প্ৰথমটো b মানে দ্বিতীয়টো আহি যায়
গতিকে ইয়াতো মই সেইটোৱে কৰিছো প্ৰথমটো x দ্বিতীয়টো 1/x প্লাস কিমান হ'ব 1/x হোল স্কয়ার এইফালে 5 5 গুণ কিমান হ'ল 25 হ'ল the next আমাৰ ইয়াত x x কেনসেল গ'ল এটো x স্কয়ার হ'ল এটো 1/1 স্কয়াৰৰ কি হয় 1 এ হয় x ৰ কি হ'ব x স্কয়ার হ'ব গতিকে এই দুইটো যে রোল আমার x x কাটা যায় সেইটো মই কি কৰিলো এইফালে লৈ আহিলো 25 - 2 প্লাস থাকিলে এইফালে মাইনাস গতিকে আমাৰ x স্কয়ার প্লাস 1/x স্কয়ার মানে মোৰ এনসারটো কিমান হ'ল 23 হ'ল আৰু আমাক কোৱেশ্চনটোত কি কৰিছিল এইটোৱে উলিয়াব দিছিল এতিয়া কোৱেশ্চন নম্বৰ 15ত আমাক দিয়া আছে √10 ক সংখ্যা ৰেখাত উপস্থাপন কৰা √10 আমি আগতে যে আঁকিছিলো আমি √2 তাৰ পিছত √3 তাৰ পিছত √5 এনেকৈ গৈ পেলাই এনেকৈ কি কৰিব পাৰো √10 আঁকিব পাৰো কিন্তু তেনেকৈ আঁকিলে আমাৰ কি হ'ব এটা বহুত আমাৰ দীঘলীয়া প্ৰসেস হৈ যাব গতিকে আমি তেনেকৈ ইয়াত নাকো আমি কি কৰিম ইয়াত এটা বেলেগ আমি এটা বুদ্ধি খটুৱাই পেলাই ইয়াত আঁকিম কেনেকৈ আঁকিম এতিয়া তোমালোকে যদি মন কৰা যে আমি যেতিয়া √2 আঁকিছিলো তেতিয়া হলে আমাৰ কি হৈছিল এইখিনি যদি মই 1 লওঁ এইখিনি যদি 1 লওঁ পাইথাগোৰাছৰ উপপাদ্য মতে এইখিনি আমাৰ কি হৈ গৈছিল √2 হৈ গৈছিল এতিয়া যদি মই এইখিনি যদি মই 3 লওঁ আৰু এইখিনি যদি মই 1 লওঁ তেতিয়া মোৰ কি হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে এই ডালৰ ভ্যালু যদি উলিয়াবলৈ কি হ'ব √over মোৰ কি হ'ব এইখিনি 3 স্কয়াৰ প্লাস 1 স্কয়াৰ তাৰ মানে কিমান হৈ যাব মোৰ 3 3 গুণ 9 যোগ 1 কিমান হৈ যাব 10 হৈ যাব তাৰ মানে মই কি হ'ব সংখ্যা ৰেখাত আমাৰ আগৰ দৰে এইখিনি যদি মই 3 একক লওঁ এইখিনি যদি মই 1 একক লওঁ তেতিয়াই মোৰ এনসারটো আমাৰ কি হৈ যাব মোৰ ওলাই যাব গতিকে ইয়াত প্ৰথমতে মই কি কৰি লম প্ৰথমতে মই স্কেলৰ সহায়ত ইয়াত স্কেলডালৰ সহায়ত মই কি কৰি লম ইয়াত প্ৰথমতে এডাল লাইন ড্ৰ কৰি লম হল তাৰ পিছত মই কি কৰি লম আগৰ দৰে মাৰ্কিং কৰি লম ইয়াত ধৰা মই ইয়াত 7ত দিলো তাৰ পিছত ধৰা মই 1 2 3 4ত 1 কে ললো 1 2 3 4 1 2 3 4 আকৌ 1 2 3 4 হল ইয়াৰ পিছত আমি কি কৰিম এতিয়া ইয়াৰ পিছত আমি এইটো ধৰা মই কিমান মাৰ্কিং কৰিছিলো 0 এইটো হল 1 এইটো হল 2 এইটো হল 3 এইটো হল 4 গতিকে মই এটা কিমানলৈ ল'ব লাগিব এতিয়া মই 3 লৈ ল'ব লাগিব কাৰণ অলপ আগতে দেখালো মই আৰু ইয়াত কি হ'ব লাগিব এইডাল স্কেলডাল কি হ'ব লাগিব মোৰ ইয়াত লম্ব হ'ব লাগিব গতিকে স্কেলডাল মই ধুনিয়াকৈ কি কৰি ল'ম 90 ডিগ্ৰীত মিলাই ল'ম এইটো কিমান হ'ব লাগিব 90 ডিগ্ৰী একদম 90 ডিগ্ৰীত মিলাই ললো আৰু এতিয়া কিমানত হ'ব মোৰ 3 আৰু ইয়াত মই কিমান মানে এক একক লৈছো 4 সেন্টিমিটাৰ মানে এক একক লৈছো গতিকে এইফালেও মই কিমান ল'ব লাগিব 4 সেন্টিমিটাৰ ল'ব লাগিব গতিকে 1 2 3 4 হৈ গ'ল এক একক গতিকে ইয়াৰ পিছত মই কি কৰিম এতিয়া এই 0ৰ লগত এইখিনি মিলাই লম এডাল দীঘলকৈ ধুনীয়াকৈ এইখিনি একদম একুৰেটকৈ আমি মিলাই ল'ব লাগিব তাৰ পিছত মই কি কৰিম এডাল ইয়াৰ পৰা ইয়ালৈ লাইন ড্ৰ কৰি দিম আমাৰ এইখিনিতে আমাৰ কি হ'ল আমাৰ স্কেলৰ কাম শেষ হ'ল গতিকে মই এইখিনি কিমান ললো মই এইখিনি মই ললো 1 আৰু এইফালে মই কিমানটা লৈছো 3 লৈছো গতিকে এইখিনি মোৰ কিমান হৈ যাব √10 হৈ যাব এইখিনি এতিয়া মোৰ ইয়াতে ওলাল গতিকে ইয়াত এইখিনি মই ক'ত ল'ব লাগিব এতিয়া এইখিনি মই সংখ্যা ৰেখাত আনিব লাগিব কেনেকৈ আনিম আমি কিহৰ সহায়ত আনিম কম্পাছৰ সহায়ত আনিম গতিকে মই কি কৰিম এতিয়া কম্পাছডাল আনি পেলাই ইয়াত 0ত ধুনীয়াকৈ মিলাই ল'ম আৰু 0ৰ লগতে আমি কাৰ লগত মিলাই ল'ব লাগিব এই ৰেখাডালৰ লগত একদম ধুনীয়াকৈ লাষ্টলৈ মিলাই ল'ম এনেকৈ হল এইখিনি মিলাই লোৱাৰ পিছত এতিয়া মই কি কৰিম এডাল
বৃত্তচাপ এটা ড্ৰ কৰিম আৰু এই বৃত্তচাপটোৱে ধৰা মোক কৰিলো মই যে ইয়াত এই বৃত্তচাপটোৱে মোক ক'ত কাটিছে পিত কাটিছে গতিকে এইবিলাকক তোমালোকে এটা এটা নাম দিব পাৰা ধৰা হল মই কি কলো এইটোক মই এ দিলো এইটোক মই কি দিলো বি দিলো এতিয়া মই চিত্ৰত মই কি পাম চিত্ৰত এই 0 ৰ পৰা পি লৈ এইখিনিয়ে মোৰ কিমান হ'ব √10 হ'ব Question number 16 আমাক কি কৈছে বিস্তাৰ কৰিব দিছে আমাক 3a - 2b হোল কিউব কি কৈছে আমাক 16 3a - 2b হোল কিউব কেনেকৈ কৰিম আমি এইটো বিস্তাৰ আমাৰ a - b হোল কিউব মানে কিমান আছিল আমাৰ a - b হোল কিউব মানে আছিল আমাৰ a কিউব - b কিউব - 3ab into a - b গতিকে সেই ফৰ্মুলাটোত আমি লিখি যাম ইয়াতো a কিউব মানে প্ৰথমটো ইয়াত 3a আছে গতিকে কিমান হ'ব thrice a হোল কিউব মাইনাস সেকেন্ড আছে 2b হোল কিউব মাইনাস ইয়াত যদি তোমালোকে ভালদৰে মন কৰা 3 এটা আমাৰ ফৰ্মুলাটোত অটোমেটিক্যালি আহি যায় এইটো লিখিলো a মানে হল thrice a b মানে হল twice b তাৰপিছত a - b মানে কিমান হ'ব আমাৰ 3a - twice b এটা ইয়াত যদি তোমালোকে চোৱা 3 3টা পূৰণ কৰিলে কিমান হয় 3 3 গুণ 9 3 9 গুণ 27 a কিউব 2 3টা পূৰণ কৰিলে 8 b কিউব এটা 3 3 গুণ 9 9 2 গুণ কিমান হ'ব 18 18 কি হল ab thrice a minus twice b এইখিনিও মই কি কৰি দিম লাষ্টত পূৰণ কৰি দিম কিমান হ'ব 3 18 কিমান হ'ব ইয়াত আমাৰ 3 গুণ 24 4 হাতে গ'ল 2 3 গুণ 3 4 5 কিমান 3 18 সমান ইয়াত যদি এতিয়া চোৱা ইয়াতো এটা a আছে ইয়াতো এটা a আছে a পূৰণ কৰিলে কিমান হ'ব আমাৰ a স্কয়াৰ হ'ব আৰু এটা b থাকি গ'ল ইয়াৰ পিছত যদি চোৱা আকৌ ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে মাইনাসে পূৰণ কৰিলে আমাৰ কিমান হ'ব প্লাস হৈ যাব 18 দুগুণ কিমান হ'ব 37 হ'ব আৰু ইয়াত b এটা আছে ইয়াতো এটা b আছে b স্কয়াৰ হ'ব a এটাই আছে গতিকে a b স্কয়াৰ হৈ যাব এইটোই হল আমাৰ কোৱেশ্চন নম্বৰ 16 ৰ এনসাৰ কোৱেশ্চন নম্বৰ 17 ত আমাক দিয়া আছে যদি px equal to x square minus 5x plus 6 তেন্তে x equal to 2 বহুপদৰ শূন্য হয়নে নহয় পৰীক্ষা কৰা এতিয়া আমি কেনেকৈ শূন্য হয়নে নহয় পৰীক্ষা কৰিছিলো যে আমাক যি মান দিয়া থাকিব x ৰ সেইটো যদি আমাক যেটো আমাক বহুপদ px দিয়া থাকে সেইটো যদি বহাই দিলে কি হয় আমাৰ এনসাৰটো 0 ওলাই তেতিয়া হলে কি হ'ব শূন্য হ'ব আৰু যদি 0 নলাই তেতিয়া হলে কি নহয় শূন্য নহয় গতিকে প্ৰথমতে আমি কি লিখিলাম ইয়াত আমাৰ কিমান দিয়া আছে বহুপদটো হেটো লিখিলাম কি দিয়া আছে যদি px equal to x square minus 5x plus 6 17 দিয়া আছে আমাক px equal to x square minus 5x plus 6 আকৌ x equal to কিমান দিয়া আছে 2 দিয়া আছে গতিকে আমি কি উলিয়াম p2 কিমান হ'ব 2 square minus 5 into 2 plus 6 2 দুগুণ 4 minus 5 দুগুণ কিমান হল 10 হল plus 6 ইয়াত যদি তোমালোকে চোৱা এই 4 আৰু 6 টো মই কি কৰিব পাৰো প্লাস কৰিব পাৰো দুটাই প্লাস আছে গতিকে কিমান হ'ব এটো 6 4 10 minus 10 গতিকে এনসাৰ কিমান ওলাল 0 ওলাল মোৰ গতিকে মই কি লিখি দিম এতিয়া therefore x equal to 2 px or এটা শূন্য হয় কোৱেশ্চন নম্বৰ 18 ত আমাক কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা আমাক কাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে 4x স্কয়াৰ প্লাস 9y স্কয়াৰ প্লাস 12xy প্ৰথমতে আমি লিখিলো আমাৰ কিমানৰ উৎপাদক বিশ্লেষণ কৰিব দিছে 18 তত আমাক কিমানৰ বিশ্লেষণ কৰিব দিছে উৎপাদক 4x স্কয়াৰ প্লাস 9y স্কয়াৰ প্লাস 12xy এতিয়া তোমালোকে ভালদৰে মন দিবা ইয়াত যদি তোমালোকে চোৱা x ৰ ওপৰত স্কয়াৰ আছে y ৰ ওপৰত কি আছে আমাৰ স্কয়াৰ আছে তাৰ মানে আমি ইয়াৰ পৰা কি বুজিলো যে আমাৰ কোনটো ফৰ্মুলাত আহিব সেইটো আমি কেনেকৈ গম পাম এই যে দুটাত স্কয়াৰ আছে এই দুটা চাই গম পাম এতিয়া আমাৰ দুটা স্কয়াৰ থকা আমাৰ কোনটো ফৰ্মুলা আছিল আমাৰ দুটা স্কয়াৰ থকা আমাৰ কোনটো ফৰ্মুলা আছিল যে a plus b হোল স্কয়াৰ মানে কিমান আছিল আমাৰ a স্কয়াৰ প্লাস
টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ। এতিয়া এই ফৰ্মুলাটোৰ মই কি কৰিব পাৰোঁ, বি স্কুৱেৰটো মাজত আনি টুৱাইচ এ বিটো লাষ্টত লিখিব পাৰোঁ, বা মোৰ মন গ'ল টুৱাইচ এ বিটো আগত লিখিলোঁ, এ স্কুৱেৰ প্লাছ বি স্কুৱেৰটো পিছত লিখিলোঁ, একে কথা। মই যোগ কৰিব লাগিলে যিকোনো সংখ্যাই বা যিকোনো এনেকুৱা পদ আমি যোগ কৰিব লাগিলে আগৰটো পিছফালে বা পিছৰটো আগফালে নিলে কি হয়, একো আমাৰ চেঞ্জ নহয়। গতিকে ইয়াতো আমি কি কৰিম, প্ৰথমতে আমি 4টোক যদি আমি স্কুৱেৰ বনাব লাগে কিমান হ'ব, টুৱাইচ এক্স হোল স্কুৱেৰ হৈ গ'ল। আমি কি কৰিম, এইটো মাজতে লিখি ল'ম। 9y স্কুৱেৰটো কিমান হ'ব, 3y হোল স্কুৱেৰ। এইটো মই নচোৱাকে লিখি দিম। কেনেকে লিখিম, আমাৰ ফৰ্মুলাত এটা কি লাগে, 2 লাগে, 2টো লিখি ললো। পূৰণ প্ৰথমটো কিমান আছে, টুৱাইচ এক্স, এইটো প্ৰথমটো পূৰণ, এ আৰু বি পূৰণ হয়, এ মানে টুৱাইচ এক্স, বি মানে ইয়াত 3y লিখি ললো। চোৱা তোমালোকে ইয়াত যদি কি হৈছে, আমাৰ ওপৰৰ লগত মিলি গৈছে। কেনেকৈ মিলি গৈছে যদি পূৰণ কৰি চোৱা, 2 2 4 4 3 12, ইয়াতো 12 আছে। গতিকে আমাৰ ফৰ্মুলাটো হৈ গ'ল। কিমান হ'ব, টুৱাইচ এক্স প্লাছ 3y হোল স্কুৱেৰ। এইটোক মই দুটা কৰি লিখিব পাৰোঁ, টুৱাইচ এক্স প্লাছ 3y, টুৱাইচ এক্স প্লাছ 3y। গতিকে কুৱেশ্যন নম্বৰ 18ৰ এনচাৰ আমাৰ হৈ গ'ল। 19ত আমাক কি কৈছে, x মাইনাছ 1টো আমাক px ইকুৱেল টু kx স্কুৱেৰ মাইনাছ 3x প্লাছ k এটা উৎপাদক হলে আমাৰ কি বুলি কৈছে, k ৰ মানটো উলিয়াব দিছে। এতিয়া px মানে আমাৰ কিমান দিয়া আছে, প্ৰথমতে আমি কি কৰো, সেইটো লিখি লওঁ। px মানে কি দিয়া আছে, kx স্কুৱেৰ মাইনাছ 3x প্লাছ k। আমাক px মানে কিমান দিয়া আছে, kx স্কুৱেৰ মাইনাছ 3x প্লাছ k। আমাক আৰু এটা কি কোৱা আছে, x মাইনাছ 1 দিয়া আছে। এইটোক মই 0 ধৰি ইয়াৰ পৰা কি কৰি ল'ম, ইয়াৰ xৰ ভেলুটো উলিয়াই ল'ম। তাৰপিছত আমাক কৈছে যে x মাইনাছ 1 pxৰ এটা কি, pxৰ এটা উৎপাদক বুলি কৈছে। যদি উৎপাদক হয় তেতিয়াহ'লে মই কি কৰিব পাৰো যে p1 মানে কি কৰিব পাৰো, 0 লিখিব পাৰো। উৎপাদক হলে আমাৰ কি হয়, সদায় যদি আমাৰ উৎপাদক হয় তেতিয়া আমি xৰ পৰা এনেকৈ ভেলুটো উলিয়ালে এইটো যদি কি কৰো, ইয়াত বহুৱাই দিও pxত, তেতিয়া সদায় মানটো আমাৰ কিমান ওলায়, 0 ওলায়। এতিয়া কিমান হ'ব আমাৰ, k ইনটু x মানে কিমান, 1 স্কুৱেৰ মাইনাছ 3 ইনটু 1 প্লাছ k ইজ ইকুৱেল টু 0। এতিয়া ইয়াত যদি চোৱা তোমালোকে 1 স্কুৱেৰ হলে k হ'ব, গতিকে k, ইয়াতো এটা k প্লাছ k, 3টো 3 গুণ 3, মাইনাছটো সিফালে লৈ গ'লে মই সমীকৰণৰ যদি এইফালে লৈ যাওঁ কি হ'ব, মাইনাছটো এইফালে গ'লে প্লাছ হ'ব, k টুৱাইচ k ইজ ইকুৱেল টু কিমান হ'ল আমাৰ 3 হ'ল। ইয়াৰ 4 k মানে আমাৰ কিমান হ'ল, 2টো ইফালে পূৰণ হৈছে, ইফালে আহিলে হৰণ হ'ল, মানে k ৰ মান কিমান ওলাল আমাৰ 3/2 ওলাল। কুৱেশ্যন নম্বৰ 20ত আমাক দিয়া আছে, এটা আয়তৰ ক্ষেত্ৰফল x স্কুৱেৰ প্লাছ 5x প্লাছ 6, ইয়াৰ সাম্ভাব্য প্ৰস্থ নিৰ্ণয় কৰা। এতিয়া আমাক যিকোনো এটা বস্তুৰ যদি আমি দিশ আৰু প্ৰস্থটো জানো, তেতিয়া ধৰা হ'ল দিশ 7, তাৰপিছত প্ৰস্থ ধৰা 2 বুলি ক'লো, তেতিয়াহ'লে আমাৰ ক্ষেত্ৰফল কিমান হ'ব, ক্ষেত্ৰফল বা কালি কিমান হ'ব, 14 হ'ব। ইয়াতো আমাক ক্ষেত্ৰফলটো দিয়া আছে, এই ক্ষেত্ৰফলটো আমি নিশ্চয় কি পাম, এনেকৈ ইয়াত কি কৰিলো, মই এটা দিশ এটা প্ৰস্থ এনেকৈ দুটা পূৰণ কৰি পাম, ইয়াতো পাম। গতিকে আমি কি কৰিব লাগিব, ইয়াৰ সাম্ভাব্য প্ৰস্থ নিৰ্ণয় কৰিবলৈ আমি কি দুটা সংখ্যা পূৰণ কৰিলে আমি, বা সংখ্যা বা ৰাশি পূৰণ কৰিলে আমি এইটো পাম, আমি কি কৰিব লাগিব, সেইটো উলিয়াব লাগিব। এইটো আমি কেনেকৈ উলিয়াম, আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াৰ। গতিকে 20ত আমাক কিমান দিয়া আছে, x স্কুৱেৰ প্লাছ 5x প্লাছ 6। 20ত আমাক দিয়া আছে x স্কুৱেৰ প্লাছ 5x প্লাছ 6। এতিয়া ইয়াৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো, এতিয়া আমি প্ৰথমতে চাম যে xৰ ভেলুটো আমাৰ ডাঙৰৰ পৰা সৰুলৈ আছে নে নাই। xৰ ভেলু মানে ইয়াত মই কৈছো যে xৰ ওপৰত যিটো আমাৰ সূচক থাকে, সেই সূচকটো সদায় কি থাকিব লাগে, আমাৰ ডাঙৰৰ পৰা সৰুলৈ এটা ক্ৰমত থাকিব লাগে, ইয়াত আছে। তাৰপিছত আমি কি কৰিম, x স্কুৱেৰৰ সহগ মানে ইয়াত কিমান আছে, 1, একো নাই মানে 1, লাষ্টত কিমান আছে আমাৰ 6, এই দুটা পূৰণ কৰিলো হ'ল। এই দুটা পূৰণ কৰিলে এই দুটা যিহেতু প্লাছত আছে, এইটো প্লাছত ওলাল। এতিয়া
যেহেতু আমাৰ প্লাছত ওলাল এতিয়া আমি কি কৰিব লাগিব এনেকুৱা দুটা সংখ্যাৰ কথা ভাবিব লাগিব যাতে পূৰণ কৰিলে 6 হয় আৰু যোগ কৰিলে মাজত কিমান আছে 5 হয় কি হ'ব সংখ্যা দুটা 3 দুগুণ কিমান এতিয়া আমাৰ 6 3 পূৰণ 2 কৰিলেও আমাৰ কিমান হয় 6 হয় আৰু 3 আৰু 2 যদি যোগ কৰো তেতিয়া কিমান হয় 5 হয় গতিকে এইটোক মই কেনেকৈ ভানিম আমি কি কৰিম ইয়াত 2 + 3 x + 6 x square plus twice x plus thrice x plus 6 এতিয়া এইটোক মই কি কৰিম দুটা ভাগত ভগাই লম এইখিনি প্ৰথম এইখিনি সেকেন্ড তাৰ পিছত আমি কমন লম প্ৰথমটোত কি হয় x square আছে twice x আছে কি কমন আহিব x এটা কমন আহিব আৰু থাকিল কি ইয়াত x দুটা আছিল এটা থাকিল ইয়াত 2 থাকিল ইয়াত কি কমন আহিব 3 এটা কমন আহিব x তো থাকিল প্লাস 3 দুগুণ 6 গতিকে ইয়াত কিমান হল আমাৰ x + 2 আৰু ইয়াত থাকিল x + 3 এতিয়া তোমালোকে চোৱা আমাৰ যে ক্ষেত্ৰফলৰ ক্ষেত্ৰত আমাৰ দিশ থাকে এটা কি থাকে প্ৰস্থ থাকে এটা দিশটো সদায় আমাৰ কি হয় বেছি হয় আৰু প্ৰস্থটো কি হয় কম হয় ইয়াত যদি তোমালোকে চোৱা x + 2 আছে x + 3 আছে x ৰ ভ্যালুটো সদায় 2 যোগ কৰিলে যিমান হ'ব 3 যোগ কৰিলে আমাৰ কি হ'ব সদায় বেছি হ'ব কাৰণ 3 টো বেছি সংখ্যা 2 তকৈ গতিকে আমাৰ সম্ভাৱ্য আমাৰ প্ৰস্থ কি হ'ব আমাৰ ইয়াত সম্ভাৱ্য প্ৰস্থ কিমান হ'ব আমাৰ সদায় কমটো হ'ব কমটো কিমান আছে x + 2 আছে কোৱেশ্চন নম্বৰ 21 ত এতিয়া কি দিছে আমাক 10টা আপেলৰ কিনা দাম 20টা আপেলৰ বেচা দামৰ সৈতে সমান হলে আমাৰ লাভ বা লোকচানৰ শতকৰা হাৰ উলিয়াব দিছে 10টা আপেলৰ কিনা দামটো আমাক কি কৈছে 20টা আপেলৰ বেচা দামৰ সৈতে সমান বুলি কৈছে তাৰ মানে কি কৈছে আমাৰ 10টা আপেল মই কিনিলো 10টা আপেল মই কিনিলে যিমান হ'ব মই যদি 20টা আপেল বিক্ৰী কৰো এতিয়া কি হ'ব এই দুটা কি হ'ব মোৰ সমান হ'ব হল গতিকে প্ৰথমতে মই কি ধৰি লম ইয়াত হৰা হল এটা আপেলৰ কিনা দাম মই কি ধৰি ললো এটা আপেলৰ কিনা দাম ধৰি ললো কিমান টকা হ'ব 1 টকা হ'ব হল গতিকে মোক কিমানটা আপেলৰ কথা কৈছিল 10টা গতিকে 10টা আপেলৰ কিনা দাম কিমান হ'ব মোৰ 10 টকা হ'ব হল আকৌ মোক কি কৈছে 20টা আপেলৰ বিক্ৰী মূল্য বা বেচা দাম কি হয় 10টা আপেলৰ কিনা দামৰ সমান হয় গতিকে 20টা আপেলৰ বেচা দাম কি হয় মোৰ 10টা আপেলৰ কিনা দামৰ সমান হয় 10টা আপেলৰ কিনা দাম কিমান আছিল আমাৰ 10 টকা আছিল গতিকে মই ডাইৰেক্ট লিখি দিলো 10 টকা গতিকে এটা আপেলৰ বেচা দাম মোৰ কিমান হ'ব 10/20 শূন্য কটা গ'ল গতিকে কিমান থাকিল আমাৰ 1/2 টকা এতিয়া যদি মই 10টাৰ উলিয়াও মই কিমান হ'ব এতেকে 10টা আপেলৰ বেচা দাম আমাৰ কিমান হ'ব 1/2 পূৰণ 10 2 দশক 5 বাৰ যাব গতিকে কিমান হ'ব আমাৰ 5 টকা হ'ব 5 টকা হল এতিয়া আমাক ইয়াত কি উলিয়াব কৈছে যে লাভ হৈছে নে লোকচান হৈছে তাৰ আমাৰ শতকৰা হাৰটো উলিয়াব দিছে এতিয়া তোমালোকে যদি ইয়াত চোৱা 10টা আপেলৰ কিনা দাম কিমান আছিল 10 টকা আছিল আৰু আমি বেচা দাম কিমান পালো 5 টকা পালো তাৰ মানে বেচা দামটো কি হল আমাৰ কম হল যদি বেচা দামটো কম হয় আমাৰ কি হল আমাৰ লোকচান হল গতিকে আমাৰ কিমান লোকচান হল ইয়াত লোকচান বা লোকচানটো কিমান হল আমাৰ ইয়াত 10 - 5 = 5 টকা এতিয়া আমাক কি উলিয়াব দিছে শতকৰা লোকচান উলিয়াব দিছে গতিকে আমাৰ কি হ'ব শতকৰা লোকচান আমি কেনেকৈ উলিয়াম আমি কিমানটা আপেলৰ কথা কৈছো ইয়াত 10টা আপেলৰ কথা কৈছো লোকচান কিমানটা হৈছে আমাৰ
আমাৰ কিনা দামটো কিমান আছিল 10টা আপেলৰ 10 টকা আছিল তাৰমানে 10 টকা কিনা দামত আমাৰ লোকচান কিমান টকা হ'ল 5 টকা শতকৰা উলিয়াব লাগে মানে 100 কি কৰিব লাগিব পূৰণ কৰিব লাগিব 0 0 কেনসেল গ'ল 5 10 গুণ কিমান হ'ল 50 হ'ল তাৰ মানে আমাৰ শতকৰা লোকচান কিমান হ'ল আমাৰ 50% হ'ল ইয়াৰ পিছৰ কোৱেশ্চনটোত আমাক কিমান দিয়া আছে ইয়াৰ পিছৰটোত কি কৈছে আমাক 1/2 আৰু 1/3 ৰ মাজৰ দুটা অপৰিমেয় সংখ্যা নিৰ্ণয় কৰা বা কি কৰিব দিছে দুটা অপৰিমেয় সংখ্যা উলিয়াব দিছে কাৰ মাজত 1/2 আৰু 1/3 ৰ মাজত কেনেকৈ উলিয়াম সদায় অপৰিমেয় সংখ্যা উলিয়াব লাগিলে আমি কি কৰিব লাগিব ভগ্নাংশত যদি থাকে আমি হেতু কিহত নিব লাগিব সদায় দশমিকত লৈ যাব লাগিব তেতিয়া আমাৰ কৰাত কি হৈ যায় একদম ইজি হৈ যায় 1/2 আৰু কিমান দিয়া আছে আমাক 1/3 গতিকে 1/2 হলে আমাৰ কিমান হ'ব 2 ৰে একক হৰণ হল দশমিক দিলু যেটো হৰণ না যায় কিমান হল আমাৰ 10 হল 5 দুগুণ 10 গতিকে কিমান হল আমাৰ 0.5 1/3 মানে আমাৰ কিমান হ'ব এটো যদি আমি কি কৰো হৰণ কৰো 3 ৰে 1 ক দশমিক দিলু 0 আহিল 3 3 গুণ 9 10 পৰা 9 গলে 1 হল তাৰ মানে আকৌ 3 3 এনেকৈ আহি থাকিব তাৰ মানে এটো কিমান হল 1/3 মানে আমি কি পালো 0.3 বার তাৰ মানে এতিয়া তোমালোকে মন কৰিবা এতিয়া 0.33 বার মানে আমি এটো এনেকৈ লিখিব পাৰো যে 1/3 মানে হ'ব 0.3333 ডট ডট কিন্তু প্ৰথমটোত হাফটোত আমাৰ কি আছে 0.5 আছে গতিকে ইয়াৰ মাজত লিখিব লাগিলে আমি কোন কেইটা সংখ্যা লিখিব লাগিব যে ধৰা 0.34 তাৰ পিছত ইয়াত আছে কিমান 5 তাৰ মানে লাষ্টটো আমাৰ কিমান হ'ব লাগিব 5 ৰ মাজত হ'ব লাগিব 0.3 আৰু আমাৰ ইফালে কিমান আছে 0.5 ৰ মাজত হ'ব লাগিব আৰু ইয়াত কি হ'ব লাগিব 3 3 কৈ ডাঙৰ মানে ধৰা 3 4 3 5 এনেকৈ আমি লিখিব লাগিব এই 1/3 আৰু 1/2 কি হ'ব লাগিব মাজত তাৰ মানে 0.3 বাৰ অৰ্থাৎ 0.333 এনেকৈ 0.333 আৰু 0.5 যে পালো আমি ইয়াৰ মাজত থকা সংখ্যাবিলাক আমি লিখিব লাগিব কেনেকুৱা সংখ্যা লিখিব লাগিব অপৰিমেয় সংখ্যা লিখিব লাগিব এতিয়া আমি কি কৰিম ইয়াত এতেকে 1/2 আৰু 1/3 ৰ মাজৰ দুটা কি কৈছে অপৰিমেয় সংখ্যা লিখিব দিছে অপৰিমেয় সংখ্যা হল কিমান হ'ব এতিয়া মই যদি লিখো এটা ধৰা 0.340340034000 ডট ডট এইটো এটা হ'ব ধৰা মই কলো 0.40400000 এইটোত যদি তোমালোকে চোৱা যে এইকেইটা কি হোৱা নাই আমাৰ ৰিপিট হোৱা নাই আৰু ৰিপিট যদি নহয় তেতিয়াহ'লে আমাৰ সেই সংখ্যাবিলাক কি সংখ্যা আছিল আমাৰ অপৰিমেয় সংখ্যা আৰু এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ কিমান 22 এতিয়া কুৱেশ্যন নম্বৰ 22 ৰ এনসাৰ আমাৰ হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ 23 ৰ পৰা আমাৰ কিমান মাৰ্কৰ কুৱেশ্যন আহিব 3 নম্বৰৰ কুৱেশ্যন আহিব এতিয়া 23 ত আমাক কিমান দিয়া আছে x cube plus y cube plus z cube is equal to 3xyz হলে প্রমাণ করা যে x plus y plus z is equal to 0 বা x equal to y equal to z প্রথমতে আমি ইয়াত কি লম দেখি লম আমাক কিমান দিয়া আছে আমাক ইয়াত দিয়া আছে x cube plus y cube plus z cube is equal to 3xy z এতিয়া আমি এটা ফৰ্মুলা জানো আৰু এই ফৰ্মুলাটো তোমালোকে কি পাইছিলা আমি জানো যে আমাৰ এটা ফৰ্মুলা আছিল x cube plus y cube plus z cube minus 3xyz এইটো মানে আমাৰ কিমান আছিল x plus y plus z ইয়াৰ পিছত আমাৰ কি আছিল x square plus y square plus z square minus xy minus yz minus zx এতিয়া যদি তোমালোকে মন কৰা
ইয়াত x³ প্লাছ y³ প্লাছ z³ মানে আমাক কিমান দিয়া আছে 3xyz দিয়া আছে গতিকে এই যে মোৰ কিমান আছে ইয়াত x³ প্লাছ y³ প্লাছ z³ মানে মই কি লিখিব পাৰো 3xyz লিখিব পাৰো হল এই ফালৰখিনি আমি কি কৰিম যেনেকৈ আছে এনেকৈ থৈ দিম minus xy minus yz minus zx এই ফালৰখিনি মই এই ফালে লিখিম কি কৰিলো মই উলট পালট কৰি লিখিলো ধৰা x plus y plus z আৰু এইটো কিমান আছিল x square plus y square plus z square minus xy minus yz minus zx is equal to ইয়াত যদি এতিয়া মন কৰা তোমালোকে এতিয়া কিমান হ'ব আমাৰ 3xyz আছে ইয়াতো minus 3xyz আছে একে একে সংখ্যা যদি আমি বিয়োগ কৰো এনসাৰটো আমাৰ কি হয় সদায় শূন্য হয় এতিয়া তোমালোকে চাবা এতিয়া দুটা সংখ্যা পূৰণ কৰিলে আমাৰ কি হয় শূন্য হয় এটা দুটা সংখ্যা যদি আমাৰ পূৰণ কৰিলে শূন্য হয় তেতিয়া কি হ'ব লাগিব হয় এইটো 0 হ'ব লাগিব নহয় এই ফালৰটো 0 হ'ব লাগিব গতিকে আমি কি লিখিব পাৰো ইয়াৰ পৰা এতিয়া যে therefore x plus y plus z is equal to 0 বা x square plus y square plus z square minus xy minus yz minus zx equal to 0 এতিয়া তোমালোকে যদি ভালদৰে মন দিয়া আমাৰ প্ৰমাণটোৰ এটা ফাল আমাৰ হৈ গল ইয়াত যদি চোৱা ইয়াত আমাক কি কৈছে x plus y plus z is equal to 0 বা x is equal to y is equal to z সেইখিনি এতিয়া আমি কি কৰিব লাগিব উলিয়াব লাগিব সেইখিনি এতিয়া আমি কেনেকৈ উলিয়াম এতিয়া এইটো আমাক কি আছে তোমালোকৰ যদি তোমালোকে ভালদৰে অনুশীলনীত চোৱা এইটো এটা এক্সট্ৰা কোৱেশ্চনে আছে আমাৰ আৰু এইটো আমাৰ কি হৈছিল আমাৰ তোমালোকক যে মই সলভ কৰি দিছিলো আমাৰ মধ্য কামৰূপৰ কোৱেশ্চন পেপাৰখন তাত আহিছিল এইটো কোৱেশ্চন এইটো কোৱেশ্চন সলভ কৰিবলৈ আমি কি কৰিব লাগিব এটা দুয়েৰে গোটেইখিনিক পূৰণ কৰি দিম 2x square plus 2y square plus 2z square minus 2xy minus 2yz আৰু এইটো কি হ'ব লাগিছিল আমাৰ মাইনাস হ'ব লাগিছিল মাইনাস 2zx equal to 0 এতিয়া মই কি কৰিম যেহেতু x আৰু y আছে minus twice xy আছে ইয়াত তাৰ পিছত আৰু minus twice yz আছে আৰু minus twice zx আছে গতিকে xy থাকিলে আমাৰ মাইনাস এনেকৈ থাকিলে কোনটো ফৰ্মুলা আহে আমাৰ x minus y whole square কাৰণ মই x minus y whole square মানে কি লিখিব পাৰো x square minus twice xy plus y square গতিকে এইটোক মই কি কৰিম এনেকৈ আমাৰ whole square ফৰ্মুলাত নিবলৈ যত্ন কৰিম গতিকে মোক কি লাগিব এইটোৰ লগত এটা x square লাগিব এটা y square লাগিব গতিকে লিখি দিও মই x square minus twice xy plus y square এইবাৰ আকৌ প্লাস কৰিলো এটা কিমান আছে yz আছে গতিকে এবাৰ y আৰু z লিখিব লাগিব মই z square এবাৰ কি আছে আমাৰ zx আছে গতিকে এবাৰ মই কি লিখিম z square minus twice zx plus x square equal to 0 এতিয়া যদি তোমালোকে ইয়াত চোৱা ইয়াত এটা x আছে ইয়াত এটা x আছে twice x square হৈ গল ইয়াত এটা y মিলি গৈছে ইয়াত z ধুনীয়াকৈ আমাৰ ওপৰৰ লগত মিলি গৈছে তাৰ মানে মই কি লিখিব পাৰো x minus y whole square plus y minus z whole square plus z minus x whole square এতিয়া তোমালোকে ইয়াত যদি ভালদৰে মন দিয়া কি হৈ আছে আমাৰ তিনিটা সংখ্যা পূৰণ কৰিলে পূৰণ নহয় সৰি কি হ'ব লাগিব তিনিটা সংখ্যাৰ স্কয়াৰ কৰি হিয়তকেইটা যোগ কৰিলে আমাৰ এনসাৰটো কি হ'ব বুলি ইয়াত পাইছো যে 0 হ'ব এতিয়া যিকোনো সংখ্যাক যদি আমি ধৰা মাইনাস সংখ্যাবিলাকৰ যদি কথা কওঁ আমি যদি তাৰ বৰ্গ উলিয়াও ধৰা মোক x minus y মানে ধৰা মই -4 পালো এইটো মানে ধৰা মই পালো -2 ইয়াৰ যদি মই বৰ্গ উলিয়াও এইফালে মই ধৰা 1 এ পালো বৰ্গ উলিয়াও মাইনাসৰ বৰ্গটো কি হৈ যাব প্লাস হৈ যাব তাৰ মানে লাষ্টত গৈ কি হ'ব আমাৰ 21 ওলাল এনসাৰটো তাৰ মানে মাইনাস থাকিলেও এনসাৰটো আমাৰ কিহত ওলাইছে প্লাস আমাৰ 0ত ওলাইছে নে এই 0টো নাই ওলোৱা যদি 0টো ওলোৱা নাই 0টো কেতিয়া ওলাব
কেতিয়া ওলাব যে আমাৰ এইখিনি মান আৰু এইখিনি মান গোটেইকেইটা 0 হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব গোটেইকেইটা প্লাছ কৰিলে 0 হ'ব নহলে আমাৰ কেতিয়াও 0 নহয় মাইনাছ ওলালেও আমাৰ কি হৈ যায় যিহেতু স্কয়াৰ আছে প্লাছ হৈ যায় গতিকে লাষ্টত যোগ কৰিলে আমাৰ কি হ'ব এটা সংখ্যা আহিবই গতিকে কেতিয়া আমাৰ কি হ'ব 0 হ'ব যদিহে ইয়াত যে আমি পালো x - y হোল স্কয়াৰ প্লাছ y - z হোল স্কয়াৰ আৰু z - x হোল স্কয়াৰ গোটেই কেইটাই কি হ'ব লাগিব ইয়াত আমাৰ শূন্য হ'ব লাগিব গতিকে আমি কি লিখিম ইয়াত এতেকে x - y হোল স্কয়াৰ = 0 গতিকে ইয়াৰ পৰা মই কি পাম x - y = 0 তাৰ মানে ইয়াৰ পৰা x মানে কিমান ওলাল y এইটোক মই 1 দিলো ইয়াৰ পৰা মই কি পাম y - z হোল স্কয়াৰ = 0 y - z = 0 তাৰ পৰা কি পাম y = z এইটোক মই কি দিলো 2 নম্বৰ দিলো আৰু এটা কিমান আছিল আমাৰ z - x হোল স্কয়াৰ = 0 z - x = 0 z = x এইটোক মই কি ৰিবন দিলো ইকুৱেশ্যন নম্বৰ 3 এতিয়া এই কেইটা ইকুৱেশ্যনত যদি ভালদৰে চোৱা x ৰ লগত y সমান y ৰ লগত আকৌ z সমান z ৰ লগত আকৌ x সমান তাৰ মানে গোটেই কেইটা কি হৈ আছে সমান হৈ আছে গতিকে মই ইয়াত কি লিখি দিম এতেকে 1 2 আৰু 3 ৰ পৰা x = y = z আৰু এইখিনিতে আমাৰ কি হৈ গ'ল আমাৰ যেটো প্ৰমাণ কৰিব দিছিল সেইটোৰ এনসাৰ আমাৰ ওলাই গ'ল এটা 24ত আমাক কি দিছে p/q আৰ্হিত প্ৰকাশ কৰিব দিছে কিমানক 2.235 বাৰ 3 ৰ ওপৰতো আমাৰ বাৰ আছে 5 ৰ ওপৰতো বাৰ আছে 2.235 2.235 3 আৰু 5 ৰ ওপৰত কি আছে আমাৰ ইয়াত বাৰ আছে এইবিলাক গণিত আমি কেনেকৈ কৰিছিলো প্ৰথমতে আমি কি কৰিলো সদায় ধৰি লওঁ ধৰা হল x = 2.233 আৰু 5 ৰ ওপৰত বাৰ এতিয়া এইটোক মই কেনেকৈ লিখিব পাৰো x = 2.235 এইটো হল এতিয়া আমি ভালদৰে মনোযোগ দিব লাগিব এতিয়া যদি তোমালোকে ইয়াত চোৱা যে দশমিকৰ পিছত আমাৰ বাদ থকা সংখ্যাও আছে বাদ নোহোৱা সংখ্যাও আছে গতিকে প্ৰথমতে আমি কি কৰিম বাদ নোহোৱা সংখ্যাটো আমি কি কৰি ল'ব লাগিব দশমিকৰ এইফালে আনি ল'ব লাগিব গতিকে আমি দশমিকৰ পিছত বাদ নোহোৱা সংখ্যা যিমানটা আছে একৰ লগত সিমানটা সংখ্যাৰে প্ৰথমতে পূৰণ কৰিম কিমান আছে গতিকে 1 * এটা আছে গতিকে 10 ৰে পূৰণ কৰিলো কিমান হল 10x যদি 10 ৰে পূৰণ কৰিলো আমাৰ দশমিক এক ঘাপ এইফালে গ'ল গতিকে ইয়াত কিমান হ'ব 22.3535 এইটোক মই কি দিলো ইকুৱেশ্যন 2 দিলো এতিয়া আমাৰ বাদ থকা সংখ্যা কিমানটা আছে দুটা আছে গতিকে এইবাৰ মই কি কৰিম যেটো আমি 2 পালো সেইটোক যেটো দুটা আছে এইবাৰ আমি কিহেৰে পূৰণ কৰিম একৰ লগত দুটা শূন্য আগতে এটা শূন্য আছিল আৰু দুটা তিনিটা শূন্য হৈ গ'ল আৰু ইয়াত দশমিক 2 ভাগ 2 কিমান ঘাপ আহিব যেটো একৰ লগত দুটা শূন্যৰে পূৰণ কৰিছো 2 ঘাপ আহিব গতিকে কিমান হ'ব 2235 এইফালে 3535 আহিয়ে থাকিব এইটো হল ইকুৱেশ্যন নম্বৰ 3 গতিকে এতিয়া আমি কি কৰিম 3 আৰু 3 ৰ পৰা 2 টো বিয়োগ কৰি দিম 3 টো কিমান আছে আমি লিখি লওঁ প্ৰথমতে 1000x = 2235.3535 আৰু আমাক 2 টো কিমান আছে আমাৰ 10x = 22.3535 দশমিকৰ এইফালৰ খিনি একে হৈ গ'ল গতিকে এইখিনি কি হ'ব দশমিকৰ আমাৰ ৰাইট সাইডৰ খিনি আমাৰ 0 হৈ যাব এইফালে 5 ৰ পৰা 2 গলে 3 3 2 গলে 1 ইয়াত থাকিল 2 ইয়াত থাকিল 2 এইফালে x 0 10 1 গলে 9 9 কিমান হল আমাৰ 990x = 2231 তাৰ মানে x মানে আমাৰ কিমান হল
2213 divided by 990 হৈ গ'ল গতিকে আমাৰ এইটোৰ এনসারও হৈ গ'ল এতিয়া আমাৰ নেক্সট আমাৰ কোয়েশ্চন নাম্বার 25ত কি কোৱা আছে আমাক এটা প্ৰথমতে এটা স্টেটমেন্ট দিয়া আছে কি কৈছে ললিত ৰাজখোৱা শিশু উদ্যানত শিশুসকলৰ খেলা-ধূলাৰ বাবে এখন নতুন আয়তাকাৰ হ্যান্ডবল কোর্ট প্রস্তুত করা হয়েছে কোর্টখনৰ মুঠ কালি কাষৰ বহুপদ ৰাখিতৰ দ্বাৰা প্ৰকাশ কৰা হৈছে তাৰ মানে ইয়াত কি কৈছে আমাক কালিটো আমাক দিয়া আছে এইটো হল এতিয়া ইয়াত কৈছে যে আমাক কোৰ্টখনৰ দিশ আৰু প্ৰস্থক প্ৰকাশ কৰিব পৰা সম্ভাৱ্য ৰাখি দুটা উৎপাদীকৰণৰ সহায়ত উলিওৱা এইটো গণিত আমি কি কৰিলো অলপ আগতে আমি এনেকুৱা টাইপৰ এটা সেম গণিত এটা কৰিলো কোনটো গণিতত কৰিলো আমি এইটো আমাৰ যে আছিল আমাৰ কোনটো আছিল আমাৰ এইটো 20 নম্বৰৰ লগত কি আছে মিলি আছে 20 নম্বৰটো আমাৰ এনেকৈ এটা ক্ষেত্ৰফল বা কালি দিয়া আছিল তাৰ পৰা সম্ভাৱ্য প্ৰস্থ উলিয়াব দিছে ইয়াতো আমাক কি কৈছে আমাক কালিটো দিয়া আছে তাৰ পৰা সম্ভাৱ্য দিক আৰু প্ৰস্থক প্ৰকাশ কৰিব পৰা সম্ভাৱ্য ৰাখি দুটা উলিয়াব দিছে গতিকে ইয়াতো আমি কি কৰিম উৎপাদীকৰণ কৰিম গতিকে 25ৰ এটোত আমি কি কৰিব লাগিব উৎপাদীকৰণ কৰিব লাগিব কিমানৰ কৰিব লাগিব px মানে কিমান দিয়া আছে 2x স্কয়াৰ প্লাস 7x প্লাস 3 কিমান দিয়া আছে 2x স্কয়াৰ প্লাস 7x প্লাস 3 এইটো মানে দিয়া আছে আমাক px আৰু এইটো হল আমাৰ 25ৰ এটো এতিয়া ইয়াতো আমি কি কৰিম x ৰ আমাৰ যেটো আমাৰ সূচক আছে হেটো ধুনিয়াকৈ ডাঙৰৰ পৰা সৰুলৈ মিলি আছে তাৰ পিছত আমি কি কৰিম x স্কয়াৰৰ যেটো আমাৰ সহগ আছে হেটো কাৰ লগত পূৰণ কৰিম লাষ্টৰ ফালে যেটো থাকে হেটোৰ লগত পূৰণ কৰিম কিমান হ'ব 2 আছে 3 আছে 2 পূৰণ 3 কিমান হ'ব 3 দুগুণ 6 হল যেটো দুটা প্লাসত আছে গতিকে এইটো প্লাস হল তাৰ মানে প্লাস কৰিলে মাজতটো হ'ব লাগিব যে কি পাম এনেকুৱা দুটা সংখ্যা যে পূৰণ কৰিলে 6 হয় আৰু আমাৰ যোগ কৰিলে কিমান হয় 7 হয় কি হ'ব 6 গুণ আমাৰ কিমান হয় 6 হয় 6 কিমান হয় 7 হয় গতিকে মই এটো কি লিখিব পাৰো 2x স্কয়াৰ প্লাস 1 প্লাস 6x প্লাস 3 এইখিনি প্ৰথমতে পূৰণ কৰি লও 1 আৰু x পূৰণ কৰিলে x প্লাস 6x প্লাস 3 এতিয়া যদি তোমালোকে ভালদৰে চোৱা এইখিনি আৰু এইখিনিৰ পৰা মই কি কৰিব চাম কমন লব চাম প্ৰথমতৰ পৰা আমাৰ কি কমন হয় অনলি x এটা কমন আহে ইয়াত 2 এটা ৰৈ গল x দুটা আছিল কি হল x এটা ৰৈ গল ইয়াত কি হল একো নাই মানে x যেটো লৈ আছো 1 এটা ৰৈ গল প্লাস 6 আছে 3 এটা কমন আহিব 2 এটা ৰৈ গল 3 1 গুণ 3 যেটো 3 টো লৈ আহিছো কি থাকিব 1 এটা থাকিব আৰু ইয়াৰ পৰা আমাৰ কি হ'ব twice x plus 1 আৰু হ'ব x plus 3 twice x plus 1 twice x মানটো লৈ আহিলে ইয়াত থাকিল x ইয়াত থাকিল 3 গতিকে আমাৰ কি হল ইয়াত সম্ভাৱ্য দিক আৰু সম্ভাৱ্য প্ৰস্থ ওলাই গল গতিকে আমাৰ ইয়াত যে আমাক কৈছে কি কৈছে আমাক ইয়াত সম্ভাৱ্য দিক আৰু প্ৰস্থক প্ৰকাশ কৰিব পৰা সম্ভাৱ্য ৰাখি দুটা উৎপাদীকৰণৰ সহায়ত উলিওৱা গতিকে আমি কি লিখিম সম্ভাৱ্য দিক সম্ভাৱ্য দিক মানে তোমালোকে যদি ইয়াত চোৱা এইটো কি হ'ব আমাৰ x ৰ মানটো বাঢ়ি গলে এইটো কি হৈ যাব মানটো বেছি হ'ব x + 3 তকৈ গতিকে মই সম্ভাৱ্য দিক মানে মই কি কম twice x + 1 বুলি কলো আৰু সম্ভাৱ্য প্ৰস্থ মানে মই কি কলো x + 3 বুলি কলো বা তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা যে সম্ভাৱ্য দিক আৰু প্ৰস্থ twice x + 1, x + 3 তেনেকৈ লিখিলো আমাৰ কি হৈ যাব question number ইয়াৰ b এটা আছে b টোত কি কৈছে আমি হেইটো চাও b টোত কৈছে যে আমাক যদি x = 5 মিটাৰ হয় তেন্তে কোৰ্টখনৰ প্ৰকৃত কালি কিমান হ'ব তাৰ মানে আমাক কি দিয়া আছে যে x মানে 5 মিটাৰ দিয়া আছে তেন্তে কোৰ্টখনৰ আমাক প্ৰকৃত কালি কিমান হ'ব আমাক হেইটো সুধিছে আমাক দিয়া আছে x মানে 5 মিটাৰ আমাক প্ৰকৃত কালি উলিয়াব দিছে প্ৰকৃত কালি আমি কি কৰিব পাৰো ইয়াত তোমালোকে
এই px মানে যে দিয়া আছে 2x স্কয়ার প্লাস 7x প্লাস 3 তাতো বহাই দিব পাৰো বা তলত যে আমি উৎপাদীকৰণ কৰি পালো তাতো বহাই দিব পাৰো মই তলতে বহাই দিলো কি হ'ব 2 পূৰণ 5 যোগ 1 আৰু ইয়াত হ'ব আমাৰ 5 যোগ 3 যেহেতু x মানে 5 দিয়া আছে 5 দুগুণ 10 10 একে 11 5 3 8 8 11 কিমান হ'ল 88 আৰু 88 টো কি হ'ব আমাৰ যেহেতু কালি যেহেতু মিটাৰত আছে মিটাৰ স্কয়াৰ বা লিখিব পাৰো মই বর্গ মিটার হল ইয়ার লগে লগে আমার কোয়েশ্চন নাম্বার 25 টো অ্যানসার হয়ে গল এতিয়া আমার 26 তত কি দিয়া আছে 26 তত আমাক কি কোয়া আছে 3 প্লাস √7 ডিভাইডেড বাই 3 মাইনাস √7 ইজ ইকুয়াল টু a প্লাস b √7 আৰু তেন্তে আমাক কি কৰিব দিছে a আৰু b ৰ মান উলিয়াব দিছে এতিয়া আমি কি কৰিম ইয়াত এই 3 প্লাস √7 ডিভাইডেড বাই 3 মাইনাস √7 যে আছে এইটোক প্ৰথমতে মই কি কৰি লম এইটোক তলৰ যেটো আমাৰ ভগ্নাংশ আছে সেইটোক প্ৰথমতে আমি পৰিমেয় কৰি লম অপৰিমেয় থাকিলে আমি পৰিমেয় কৰি লম তেতিয়া আমাৰ কি হ'ব অটোমেটিক্যালি আনসাৰটো মিলি যাব এতিয়া আমাক কিমান দিয়া আছে প্ৰথমতে সেইটো লিখি লও এটো কিমান হল কোৱেশ্চন নাম্বাৰ 26 3 plus √7 3 minus √7 is equal to a plus b √7 এটা প্ৰথমতে মই কি কৰো 3 plus √7 divided by 3 minus √7 তো উলিয়াই লও কিমান হ'ব ওপৰত তলত যেহেতু মাইনাস আছে আমি কিহেৰে পূৰণ কৰিম প্লাসেৰে পূৰণ কৰিম তলে উপৰে আমি কিহেৰে পূৰণ কৰিলো ইয়াত প্লাসেৰে পূৰণ কৰিলো এতিয়া ইয়াত যদি সমা ইয়াত যদি তোমালোকে চোৱা a plus b এইটো তাৰমানে এইটো একে আছে এইটো একে আছে যদি একে একে সংখ্যা থাকে আমাৰ কি হয় a স্কয়াৰ হয় গতিকে ইয়াতো কিমান হ'ব আমাৰ 3 plus √7 হোল স্কয়াৰ হ'ব গতিকে আমি a plus b হোল স্কয়াৰ ফৰ্মুলাত ভানি দিম তলতটো আমাৰ কিহত পৰিছে a minus b a plus b কি হয় a স্কয়াৰ minus b স্কয়াৰ হয় গতিকে আমি কি কৰিম ইয়াত a plus b হোল স্কয়াৰ মানে কিমান হ'ব ইয়াত 3 স্কয়াৰ plus 2 into 3 into √7 plus √7 হোল স্কয়ার আর তলত আমার কিমান হ'ব 3 স্কয়ার মাইনাস √7 হোল স্কয়ার এতিয়া ইয়াত মই কি লিখি হ'ব 3 3 গুণ 9 3 2 গুণ 6 আৰু √7 টক কৰিলে কিমান হ'ব 7 3 3 গুণ 9 মাইনাস √7 স্কয়ার কৰিলে আমাৰ কিমান হ'ব 7 হ'ব আৰু 9 হাতে কিমান হল আমাৰ 16 হল 6 √7 9 পৰা 7 গলে কিমান হল 2 হল এটা তলত দুইটো আমি কি কৰিব লাগিব কেনসেল কেনেকৈ কৰিম ওপৰত যদি দুই এটা কমন লও ইয়াত কিমান থাকিল 8 ইয়াত থাকিল 3 √7 তলত 2 থাকিল 2 2 ইয়াত মানে মই কি কৰিছো ইয়াত দুই এটা কমন আনিছো আৰু দুইটো কমন আনিলে 16 কি হয় 8 দুগুণ 16 গতি 8 থাকিল 6 টো কি হয় 3 দুগুণ 6 গতি 3 টো থাকি গল ইয়াত √7 গতিকে আমি কি লিখিব পাৰো ইয়াত 8 plus 3 √7 আৰু এইটো মানে আমাৰ কাল লগত সমান হ'ব বুলি কৈছে a plus b লগত গতিকে 8 plus 3 √7 is equal to a plus এইটো কিমান হ'ব √7 b √7 গতিকে এইখিনি যদি তোমালোকে কি কৰা কম্পেয়াৰ কৰি চোৱা a মানে কিমান হ'ব 8 হ'ব ইয়াতো √7 ইয়াতো √7 b মানে কিমান হল আমাৰ 3 হল গতিকে therefore a is equal to 8 b is equal to কিমান পালো আমি 3 পালো কোৱেশ্চন নাম্বাৰ 27 ত আমাক কি কোৱা আছে আমাক দুটা কি দিয়া আছে মান দিয়া আছে এটা দিয়া আছে আমাক a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ is equal to 250 আকৌ আৰু এটা মান কি দিয়া আছে আমাক ab প্লাস bc প্লাস ca সমান 3 আৰু আমাক কিহৰ মান উলিয়াব দিছে তাৰ পৰা a plus b plus c is c ৰ মান উলিয়াব দিছে এতিয়া ইয়াতো যদি তোমালোকে চোৱা যে আমাক a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ তাৰ মানে আমাৰ কি হৈ আছে তিনিটাত 0 হৈ আছে a b আৰু c আৰু এনেকুৱা কি ফৰ্মুলা আছিল আমাৰ a plus b plus c হোল স্কয়াৰ ই আছিল আমাৰ ফৰ্মুলাটো আমি কি কৰিম প্ৰথমতে এইকেইটা দিয়া থকা কেইটা লিখি পেলাই
আমাৰ সেই ফৰ্মুলাটো লিখি পেলাই আমাৰ কৰিলে এনসাৰটো আমাৰ হৈ যাব গতিকে প্ৰথমতে আমি কি কৰি লওঁ দিয়া থকাখিনি ধুনীয়াকৈ লিখি লওঁ কি দিয়া আছে আমাক a স্কয়াৰ আমাক দিয়া আছে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ is equal to 250 আমাক কিমান দিয়া আছে 250 আৰু দিয়া আছে ab plus bc plus ca is equal to 3 আৰু আমাক মান উলিয়াব দিছে a plus b plus c মান উলিয়াব দিছে এতিয়া আমি কি কৰিম আমি জানো যে আগৰ দৰে আমি কৰিম আমি জানো যে কি জানো আমি a plus b plus c whole square মানে কিমান আছিল আমাৰ a square plus b square plus c square plus twice ab plus twice bc plus twice ca এতিয়া ইয়াৰ পৰা মই কি কৰিম লেফট হ্যান্ড সাইডটো মই যেনেকৈ আছে হেনেকৈ থৈ দিম এতিয়া a square plus b square plus c square মানে মোক কিমান দিয়া আছে 250 দিয়া আছে হেটো লিখি ললো এতিয়া ইয়াৰ পৰা মোৰ গোটেই কেটাতে এটা এটা 2 আছে গতিকে মই 2 টো কমন ললো কিমান হ'ব ab plus bc plus ca ইয়াৰ পিছত যদি তোমালোকে চোৱা a plus b plus c whole square এইফালে 250 plus 2 পূৰণ ab plus bc plus c মানে মোক কিমান দিয়া আছে ইয়াত 3 দিয়া আছে গতিকে মই কি লিখিব পাৰো ইয়াত 3 লিখি দিম ডাইৰেক্ট গতিকে ইয়াত যদি মই a plus b plus c whole square লিখি দিও ইয়াত কিমান হ'ব 3 দুগুণ 6 6 লগত আমাৰ যদি 250 যোগ কৰি দিম কিমান হ'ব 256 এতিয়া যদি তোমালোকে 16 into 16 কৰা কিমান হ'ব আমাৰ 256 হ'ব গতিকে মই এইটো কি লিখি দিব পাৰো এইটো গতিকে a plus b plus c মানে মই কি লিখি দিব পাৰো √256 কিন্তু ইয়াত এটা কি আহি যাব আগত প্লাস বা মাইনাস কাৰণ যদি মই মাইনাস হল্লো পূৰণ কৰো তেতিয়াও মোৰ এনসাৰটো কি হ'ব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব তেতিয়াও মোৰ 256 হ'ব গতিকে ইয়াত কি লিখিব লাগিব আমি মাইনাস প্লাস তো লিখিব লাগিব আৰু প্লাস মাইনাস কিমান হ'ব 16 হ'ব গতিকে a plus b plus c তাৰ মানে প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে a plus b plus c মানে আমাৰ কিমান পালো হয় +6 নহয় -6 পালো the last question number 22 আমাক কি দিয়া আছে x³ plus 3x square plus 5x minus 4 আৰু x³ minus 4x minus a বহুপদ দুটাক x minus 2 ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গল কি কৈছে আমাক সমান ভাগশেষ পোৱা গল বুলি কৈছে আৰু সমান ভাগশেষ পোৱা গলে আমাক কিহৰ মান উলিয়াব দিছে আমাক এৰ মান উলিয়াব দিছে এটা প্ৰথমতে আমি কি কৰিলম ইয়াত যি দুটা আমাক বহুপদ দিয়া আছে সেই দুটা px আৰু gx বুলি ধৰি লও মই কি কৰিম প্ৰথমতে ধৰা হল px equal to x³ x³ plus 3x square plus 5x x³ plus 3x square plus 5x minus 4 আৰু gx মানে মই কি ধৰি ললো আমাৰ কিমান দিয়া আছে ইয়াত x³ minus 4x minus a x³ minus 4x minus a আৰু আমাক কি কোৱা আছে x minus 2 ৰে ভাগ কৰিলে গতিকে এইটো মানে 0 ধৰিলো 2 হল এতিয়া ভালদৰে মন দিবা এই px আৰু gx টো যে মই পালো এই দুটাৰ কি হয় x minus 2 ৰে ভাগ কৰিলে আমাৰ ভাগশেষটো একে হয় বুলি কৈছে তাৰ মানে কি হ'ব x ৰ ঠাইত যদি মই px ত কি কৰি দিও 2 বহাই দিও বা gx ত 2 বহাই দিও তেতিয়া হলে আমি মানটো কি পাম সমান পাম কাৰণ ভাগশেষ কি কৈছে আমাক এক হৈ দিছে গতিকে আমি কি কৰিম এতিয়া প্ৰশ্ন মতে p of 2 is equal to g of 2 বুলি লিখি দিলো p of 2 মানে কিমান হ'ব এতিয়া a into কিমান হ'ব 2³ plus 3 into 2 square
plus 5 into 2 minus 4 is equal to 2 cube minus 4 into 2 minus a. কিমান হ'ব ইয়াত 2 2 4 2 8 8a plus 2 2 4 4 3 গুণ 12 5 2 10 minus 4 আৰু এইফালে কিমান হ'ব 8 minus 4 2 কিমান হ'ব ইয়াত 8 হ'ব minus a. এতিয়া ইয়াত যদি তোমালোকে চোৱা plus 12 plus 10 কিমান হ'ল 22 22 পৰা 4 গলে কিমান হয় 18 গতিকে এই a টো মই এইফালে লৈ আহিলো 8a plus a আৰু 8 পৰা 8 গলে কি হ'ব 0 হ'ব এইফালৰ 18 টো এইফালে আনিলে minus 18 হ'ল তাৰ মানে আমাৰ কিমান হ'ল ইয়াত 9a is equal to minus 18 গতিকে আমাৰ a মানে কিমান হ'ব minus 18 by 9 therefore a is equal to কিমান হ'ব 9 দুগুণ 18 কিমান হ'ল আমাৰ এনসাৰটো minus 2 আৰু ইয়াৰ লগে লগে আমাৰ কি হ'ল আমাৰ শিৱসাগৰৰ প্ৰথম ইউনিট টেষ্টৰ আমাৰ জেনাৰেল মেথছৰ আমাৰ কি হৈ গ'ল কোৱেশ্চন পেপাৰখন আলোচনা কৰা হৈ গ'ল আশা কৰিছো তোমালোকে কি পাইছা গোটেইবিলাক কোৱেশ্চন বুজি পাইছা গতিকে আজি ভিডিঅটো আমি কি কৰো ইমানতে সামৰণি মাৰো